শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু আয়ত কমল নয়ন বর সুন্দর বয়ন চান্দ কহু জ্যোতি বয়ন চান্দ কহু জ্যোতি বয়ন চান্দ কহু জ্যোতি আজি বহু বছৰে হ'ল বোধ কৰোঁ 2004 চনৰ পাছত এয়া প্ৰথম কলাক্ষেত্ৰত হাত ভৰি জোকাইলোঁ। কলাক্ষেত্ৰত জন্মৰ পৰাই আছোঁ, কিন্তু মাজতে কলাক্ষেত্ৰ আপোনালোক সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাজতে শ্ৰীমন্ত শংকৰদেৱৰ কলাটো নাইকিয়া হৈছিল, অকল ক্ষেত্ৰখনহে আছিল। পিছে আজি কেইবছৰমান হ'ল আকৌ সজীৱ হৈ উঠিছে। তাৰ কাৰণে মুখ্যমন্ত্ৰীকে আৰম্ভ কৰি সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, কাৰণ আকৌ সজীৱ কৰাৰ কাৰণে, আকৌ আমি ইয়াত আহি থিয় হ'ব পৰা সুবিধা দি দিয়াৰ কাৰণে ভাল লাগিছে। আমাৰ সচিব মহোদয়েও যথেষ্ট কষ্ট কৰি আমাক ইয়াত মাতি আনিলে।